নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলটোলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদ মুকলি হৈছে তাই লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু যদি আপোনালোকে আমাৰ ইজি গাইড নামৰ দ্বিতীয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া থকা লিংকটোত ক্লিক কৰি আমাৰ এই দ্বিতীয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হোৱাট ইজ দ্য কাৰেন্সি অফ ৰাছিয়া? ৰাছিয়াৰ মুদ্ৰাৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ৰাছিয়াৰ মুদ্ৰাৰ নাম হ'ল ৰুবল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মাইক্ৰ'ছফ্ট? মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, মাইক্ৰ'ছফ্টৰ প্ৰতিষ্ঠাপক আছিল বিল গেটছ। নেক্সট কুৱেশ্যনটো দিয়া আছে, which planet is known as the blue planet because it contains water? পানী থকা বাবে কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, পানী থকা বাবে পৃথিৱীক নীলা গ্ৰহ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, which Indian festival is known as the festival of lights? কোনটো ভাৰতীয় উৎসৱক পোহৰৰ উৎসৱ বুলি জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ভাৰতীয় উৎসৱ দেৱালীক পোহৰৰ উৎসৱ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেসক্ৰিপচনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, The Mariana Trench is located in which ocean? Mariana Trench কোনখন মহাসাগৰত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, মাৰিয়ানা ট্ৰেঞ্চ প্ৰশান্ত মহাসাগৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ডিপেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, পৃথিৱীৰ আটাইতকৈ গভীৰ মহাসাগৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ষ্টেট অফ ইণ্ডিয়া ডাজ নট হেভ পঞ্চায়তী ৰাজ ছিষ্টেম টিল ডেট? বৰ্তমানলৈকে ভাৰতৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, বৰ্তমানলৈকে ভাৰতৰ নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় এই তিনিওখন ৰাজ্যতে পঞ্চায়তী ৰাজ ব্যৱস্থা নাই। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the first Republic Day of India celebrated? ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস কেতিয়া পালন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস 1950 চনৰ 26 জানুৱাৰী তাৰিখে পালন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was বন্ধন বেংক established? বন্ধন বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, বন্ধন বেংক 2015 চনৰ 23 আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন ডিউৰিং দ্য ফাৰ্ষ্ট 5-year প্লেন? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ দ্য প্লেনিং কমিশ্যন ডিউৰিং দ্য ফাৰ্ষ্ট 5-year প্লেন? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আছিল গুলজাৰিলাল নন্দা। নেক্সট কুৱেশ্যনটো দিয়া আছে, where is the statue of unity located in India? ষ্টেচু অফ ইউনিটি মূৰ্তিটো ভাৰতৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ষ্টেচু অফ ইউনিটি মূৰ্তিটো ভাৰতৰ গুজৰাট ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, মৌচিনৰাম ইজ এছ'চিয়েটেড উইথ হুইচ হিল?
মৌচিনৰাম কোনখন পাহাৰৰ সৈতে সম্পৰ্কিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মৌচিনৰাম খাচী পাহাৰৰ সৈতে সম্পৰ্কিত নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ নন এজ মাষ্টাৰ ব্লাষ্টাৰ মাষ্টাৰ ব্লাষ্টাৰ নামেৰে কাক জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক মাষ্টাৰ ব্লাষ্টাৰ নামেৰে জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ ইজ নন এজ লিটল মাষ্টাৰ লিটল মাষ্টাৰ নামেৰে কোনজন ভাৰতীয় ক্ৰিকেটাৰক জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি লিটল মাষ্টাৰ নামেৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ চিটি ইজ নন এজ দা মানচেষ্টাৰ অফ উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশৰ মানচেষ্টাৰ বুলি কোনখন চহৰক জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ উত্তৰ প্ৰদেশৰ মানচেষ্টাৰ বুলি কানপুৰ চহৰখনক জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ষ্টেট ইজ কল্ড দা স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোনখন ৰাজ্যক কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি ভাৰতৰ কেৰালা ৰাজ্যখনক কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱন দা দাদা চাহেব ফাল্কে এৱাৰ্ড ইন 2018 2018 চনত কোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 2018 চনত বিনোদ খান্না আৰু অমিতাভ বচ্চনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে ৱেৰ ইজ দা নেশ্যনেল চিনেমা মিউজিয়াম অফ ইণ্ডিয়া লোকেটেড ভাৰতৰ ৰাষ্ট্ৰীয় চিনেমা সংগ্ৰহালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ ৰাষ্ট্ৰীয় চিনেমা সংগ্ৰহালয় মুম্বাইত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে when was NATO founded NATO কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1949 চনৰ 4 এপ্ৰিল তাৰিখে NATO প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে where is NATO headquarters located নাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নাটোৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে হাউ মেনি মেম্বাৰ কাউন্ট্ৰিজ আৰ দেয়াৰ ইন নাটো এট প্ৰেজেন্ট বৰ্তমান নাটোত কিমানখন সদস্য ৰাষ্ট্ৰ আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰ্তমান নাটোত 31খন সদস্য ৰাষ্ট্ৰ আছে নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দা ফুল নেম অফ নাটো নাটোৰ সম্পূৰ্ণ নামটো কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি নাটোৰ সম্পূৰ্ণ নামটো হ'ল নৰ্থ আটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন নেক্সট কোৱেশ্চনটো দিয়া আছে হু ডিজাইন দা লোগো অফ দা আসাম সাহিত্য সভা অসম সাহিত্য সভাৰ লোগোটো কাৰ দ্বাৰা ডিজাইন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসম সাহিত্য সভাৰ লোগোটো যুগল দাসে ডিজাইন কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ডিষ্ট্ৰিক্ট অফ আসাম ৱাজ দা ফাৰ্ষ্ট টু বি ডিক্লেয়াৰ্ড টোবাকো প্ৰহিবিটেড অসমৰ কোনখন জিলা সৰ্বপ্ৰথমে ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অসমৰ যোৰহাট জিলাখনক সৰ্বপ্ৰথমে ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই